মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় অৰ্থনীতিৰ মৌলিক বিষয়সমূহ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে। কি? অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? তো ইয়াত কি কৈছে, অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ঐকনমিয়া পৰা লোৱা হৈছে। তো তোমালোকে ভালদৰে মনত ৰাখিবা কি, ঐকনমিয়া শব্দৰ পৰা লোৱা হৈছে। ঐক শব্দৰ অৰ্থ পৰিয়াল আৰু নমজ শব্দৰ অৰ্থ হৈছে কি, নিয়ম। গতিকে অৰ্থবিজ্ঞান শব্দটোৱে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়। তো তোমালোকে গম পালা কি, ঐকনমিয়াৰ কি, অৰ্থনীতি শব্দটো ঐকনমিয়া শব্দৰ পৰা লোৱা হৈছে আৰু ঐক শব্দৰ অৰ্থ হৈছে পৰিয়াল বা সমাজ আৰু নমজ শব্দৰ অৰ্থ হৈছে কি, নিয়ম। তো এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 3 নম্বৰত কি কৈছে, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? তো উত্তৰত তোমালোকে লিখিবা, তোমালোকে জানা সকলোৱে, এডাম স্মিথ হৈছে অৰ্থবিজ্ঞানৰ পিতৃ। এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল। সেম একেটা উত্তৰে তোমালোকে লিখিব পাৰিবা কি, এডাম স্মিথ। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল। তো তোমালোকে এই নামবিলাক ভালদৰে মনত ৰাখিবা, এইবিলাক ইংৰাজ নাম হয়, এই নামবিলাক তোমালোকে ভালদৰে মনত ৰাখিবা কি, আলফ্ৰেড মাৰ্শ্বেলে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? তো উত্তৰত তোমালোকে লিখিবা, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লাইলেণ্ড ৰভিলে আগবঢ়াইছিল। তো তোমালোকে নামবিলাক ভালদৰে মনত ৰাখিবা, লাইলেণ্ড ৰভিলে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল? তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, এডাম স্মিথে এন ইকুৱেৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ নামৰ গ্ৰন্থত 1776 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। তো তোমালোকে উত্তৰটো ভালদৰে মনত ৰাখিবা। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? তো উত্তৰত তোমালোকে লিখিবা, আলফ্ৰেড মাৰ্শ্বেলে প্ৰিন্সিপাল অফ ইকনমিক্স নামৰ গ্ৰন্থত 1890 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। কি, কিতাপখনৰ বা গ্ৰন্থখনৰ নাম কি, প্ৰিন্সিপাল অফ ইকনমিক্স, আৰু কেতিয়া, 1890 চনত। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, লাইলেণ্ড ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? তো উত্তৰত তোমালোকে লিখিবা, লাইলেণ্ড ৰবিনছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক্স সায়েন্স নামৰ গ্ৰন্থত 1932 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰবাণী বুলি কোনে কৈছিল? তো উত্তৰত তোমালোকে লিখিবা, এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰবাণী বুলি কৈছিল। নাম দুটা মনত ৰাখিবা, কাৰ্লাইল আৰু ৰাস্কিনে। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, দক্ষতাৰ ওপৰত ভিত্তি
দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল? তো উত্তৰত তোমালোকে লিখিবা দক্ষতাৰ ওপৰত ভিত্তি কৰি স্যামুৱেলছন আৰু নৰ্থআছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল। তাৰপিছত 12 নম্বৰ কোৱেশ্যনত কি কৈছে? কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? তো উত্তৰত তোমালোকে লিখিবা কি? তোমালোকে জানা উত্তৰটো, কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয়। কি? উপযোগিতা। তাৰপিছত 13 নম্বৰ কোৱেশ্যনত কি কৈছে? উৎপাদিত আহিলাক কি বুলি কোৱা হয়? তো উত্তৰত তোমালোকে লিখিবা উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়। তাৰপিছত 14 নম্বৰ কোৱেশ্যনত কি কৈছে? মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন শব্দৰ পৰা লোৱা হৈছে? তো উত্তৰত তোমালোকে লিখিবা মাইক্ৰ শব্দটো গ্ৰীক ভাষাৰ মাইক্ৰছ শব্দৰ পৰা আৰু মেক্ৰ শব্দটো মেক্ৰছৰ পৰা লোৱা হৈছে। তো এতিয়া আমি চমু প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ কোৱেশ্যনটোত কি কৈছে? এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। কি? অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান। এইটো হৈছে এডাম স্মিথৰ সংজ্ঞা। তো ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। মাছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এতিয়া মাছেলৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখিব দিছে। তোমালোকে এনেদৰে লিখিবা মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যৱলী সেই অংশটো অধ্যয়ন কৰে যিটো অংশ প্ৰাৰ্থীৰ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে? ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। এতিয়া ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হৈছে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পৰে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায় মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেয়াই অৰ্থনীতি। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে? স্যামুৱেলছন আৰু নৰ্দহাছৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখা। তো স্যামুৱেলছন আৰু নৰ্দহাছে আগবঢ়োৱা অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হৈছে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবেই সমাজ গঠন কৰাটোৱেই হ'ল অৰ্থনীতি বিজ্ঞানৰ মূল বিষয় বা অৰ্থনীতিৰ মূল বিষয়। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে? ৰবিনছৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি? তো উত্তৰত তোমালোকে লিখিবা ক মানুহৰ অভাৱ অসীম, খ অভাৱ পূৰণৰ আহিলাসমূহ সীমিত, গ সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। তাৰপিছত 7 নম্বৰ কোৱেশ্যনত কি কৈছে? ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? উত্তৰত তোমালোকে লিখিবা ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ অধ্যয়ন কৰাকেই ব্যষ্টিবাদী অৰ্থনীতি বোলে। ই ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ অধ্যয়ন কৰাকেই ব্যষ্টিবাদী অৰ্থনীতি বোলে। তাৰপিছত 8 নম্বৰ কোৱেশ্যনত কি কৈছে? সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? তো উত্তৰত তোমালোকে লিখিবা এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা উপভোক্তা আদিৰ আচৰণ অধ্যয়নক সমষ্টিবাদী অৰ্থনীতি বোলে। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে? আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত পাৰ্থক্য লিখা। আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজত পাৰ্থক্য হ'ল ক
আৰ্থিক বস্তুৰ যোগান সীমিত, আনহাতে অনাৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্ত দান। তাৰপিছত দ্বিতীয় পাৰ্থক্যটো হৈছে আৰ্থিক বস্তুৰ দৰ বা দাম থাকে, কিন্তু অনাৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, ৰাষ্ট্ৰীয় আয় কাক বোলে? তো উত্তৰত তোমালোকে লিখিবা, এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা? এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। ধৰা তোমাৰ পৰিয়ালত এটা বছৰত ধৰা 100 কেজি ধান উৎপাদন কৰিছা। এই ধানখিনি বিক্ৰী কৰিলে যিমান টকা পাবা বা যিমান পইচা পাবা এইটোৱেই হৈছে কি? আয়, তোমাৰ পৰিয়ালৰ মুঠ আয়। তো এনেকা দেশৰ ক্ষেত্ৰত সেম তেনেকাই। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, জনমূৰি আয়ৰ সূত্ৰটো লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। তো মই তোমালোকক সহজভাৱে বুজাবলৈ কৈ দিছো। ধৰা তোমাৰ পৰিয়ালত কেইজন মানুহ আছে? ধৰা তোমাৰ পৰিয়ালত 5 জন মানুহ আছে আৰু তোমাৰ পৰিয়ালটোত বছৰত ধৰা তোমালোকক সহজ হিচাপত তোমালোকক মাহত ধৰিছো, ধৰা তোমালোকে মাহত 10,000 টকা উপাৰ্জন কৰিছা। এই 10,000 টকা তোমালোকে 5 জনত ভাগ কৰিব লাগিব। 5 জনত ভাগ কৰিলে কিমান পৰিব? 2,000 টকাকে পৰিব। 2,000 টকাকে পৰিব। এই 2,000 টকাটোই হৈছে তোমাৰ পৰিয়ালৰ জনমূৰি আয়। তো সেম তেনেকা এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি পোৱা যায় তাকেই দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। তো এই জনমূৰি আয় পাবলৈ হলে প্ৰথমতে ৰাষ্ট্ৰীয় আয়, দেশৰ আয়খিনি দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিব লাগিব। তো ভাগ কৰিলে যিটো পাম এইটো হৈছে জনমূৰি আয়। এতিয়া আমি দীঘল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা। তো কেইবাটাও কাৰণত অৰ্থনীতি বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে, যেনে ক অৰ্থবিজ্ঞান অধ্যয়ন কৰি আমি জানিব পাৰোঁ কিদৰে চৰকাৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোঁতেই কি নীতি মানি চলে আদি। তাৰপিছত খ অৰ্থবিজ্ঞান অধ্যয়ন কৰি আমি দেশ এখনত থকা দৰিদ্ৰতাৰ কাৰণ জানিব পাৰি। তাৰপিছত গ অৰ্থবিজ্ঞান অধ্যয়ন কৰি আমি বজাৰত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিৰ কাৰণ জানিব পাৰি। খ অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে আমি জানিব পাৰি গোলকীকৰণ বা বিশ্বায়ন কি, ইয়াৰ সুফল আৰু বা কুফল কি ইত্যাদি। তাৰপিছত অৰ্থনীতি বিকাশ কাক কয় আৰু পৰিৱেশীয় অৰ্থনীতি কি আদি বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থবিজ্ঞান অধ্যয়ন কৰি আমি জানিব পাৰোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি বহুতো পণ্ডিতে অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছে, যদিও সেই সংজ্ঞাবোৰৰ ভিতৰত অধ্যাপক লয়লেণ্ড ৰবিনছে আগবঢ়োৱা সংজ্ঞাটো বেছি গ্ৰহণযোগ্য বুলি ক'ব পাৰি। কাৰণ ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো 3টা মৌলিক ধাৰণাই গুৰুত্ব পাইছে, যেনে ক মানুহৰ অসীম, অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত, আৰু গ সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।
তো উত্তৰত তোমালোকে লিখিবা অৰ্থবিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ শাখা। ইয়াৰ পৰিসৰ ব্যাপক। অৰ্থবিজ্ঞানৰ তলত দিয়া বিষয়সমূহ সামৰি লোৱা হয়, যেনে ক ভোগ কাৰ্য। অৰ্থবিজ্ঞানেই আমাৰ অভাৱ পূৰণ কৰিব পৰা, অৰ্থাৎ আমি ভোগ কৰিব লগা বস্তু বা সেৱাৰ বিষয়ে অধ্যয়ন কৰে। তাৰপিছত খ উৎপাদন। আমাৰ ভোগৰ সামগ্ৰী বা সেৱা সামগ্ৰী প্ৰস্তুত কৰাকেই উৎপাদন বুলি কোৱা হয়। অৰ্থবিজ্ঞানৰ উৎপাদন বা উৎপাদনসমূহ যেনে ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ লগতে উৎপাদন বিধি, আৰ্থিক ব্যৱস্থা, চাহিদা আদি অধ্যয়ন কৰে। গ বিতৰণ। উৎপাদিত সামগ্ৰী কিদৰে বিতৰণ কৰা হয় আৰু বিতৰণ কৰোঁতে কি নীতি অৱলম্বন কৰা হয় সেইবোৰ অৰ্থবিজ্ঞানে অধ্যয়ন কৰে। তাৰপিছত ঘ বিনিময়। কোনো ব্যক্তি, অঞ্চল বা দেশ এখনে নিজৰ সকলো লাগতিয়াল সামগ্ৰী নিজে উৎপাদন কৰিব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল বা দেশৰ মাজত বিনিময় আৱশ্যক হয়। অৰ্থনীতিত এই বিনিময় সম্পৰ্ককে আলোচনা কৰা হয়। তাৰপিছত মুদ্ৰা। আয়, কল্যাণ, দক্ষতা আদি অৰ্থবিজ্ঞানৰ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰ কৰাৰ কাৰণেই উদ্ভাৱন কৰা মুদ্ৰা ব্যৱস্থা, জনমূৰি আয়, জাতীয় আয়, ইয়াৰ বিতৰণ, সম্পদৰ দ্বাৰা লাভ কৰা কল্যাণ আদি নানা বিষয়ত অধ্যয়নৰ অৰ্থবিজ্ঞানে সামৰি লয়। তো এতিয়া আমি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো এটি ক্ৰুটি উল্লেখ কৰা। তো ৰবিনছনৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ বিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ দিশ পছন্দৰ সমস্যাৰ বিষয়ে কোনো উল্লেখ নাই। তাৰপিছত 2 উৎপাদনৰ উপাদান কেইটা আৰু কি কি। তো উৎপাদনৰ উপাদান 4টা, যেনে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে, বৰ্তমান সময়ত বিনিময় প্ৰথা প্ৰচলিত থকা এখন বজাৰৰ নাম লিখা। এইটো হৈছে কি, মৰিগাঁও জিলাৰ জোনবিল মেলা। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, মুদ্ৰাৰ সৃষ্টি কিয় হৈছিল। উত্তৰ লিখিবা বিনিময় প্ৰথাৰ সমস্যাসমূহ আঁতৰ কৰাৰ উদ্দেশ্যে মুদ্ৰা সৃষ্টি হৈছিল। 5 নম্বৰ প্ৰশ্নত কি কৈছে, বস্তু বা সামগ্ৰী কি। উত্তৰ লিখিবা মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু সন্তুষ্টি প্ৰদান কৰিব পৰা যিকোনো সেৱা কাৰ্যকে বস্তু বা সামগ্ৰী বোলে। 6 উপযোগিতা কাক বোলে। উপযোগিতা হল কোনো এটা বস্তু বা সেৱাৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। 7 অভাৱ কাক বোলে। তো উত্তৰ লিখিবা কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আশংকা সৃষ্টি হোৱাকে অভাৱ বোলে। তাৰপিছত 8 নম্বৰ কি কৈছে, কল্যাণ কেই প্ৰকাৰৰ আৰু কি কি। উত্তৰত তোমালোকে লিখিবা কল্যাণ 2 প্ৰকাৰৰ, যেনে অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, যোগান কি। কোনো বস্তু বা সেৱাৰ উৎপাদনৰ যিটো অংশ বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়া হয় সেই অংশকে বস্তুৰ যোগান বোলে।